এক্সেছ বাৰৰ বিষয়ে আপোনালোকৰ লগত বহুত কেইটা ভিডিঅ' দিছোঁ আগতে ইউটিউবত আৰু এতিয়াও মই আপোনালোকৰ ওচৰত এক্সেছ বাৰৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ যেনেকৈ এক্সেছ বাৰে মোৰ জীৱনটো পৰিৱৰ্তন কৰিলে তেনেকৈ আপোনালোকেও যদি বিচাৰে আপোনালোকৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ তেতিয়াহ'লে এক্সেছ বাৰ সকলোৱে এবাৰ লওক আৰু এক্সেছ বাৰ মানে প্ৰথম যেতিয়া মই তনুজা বাইদেউৰ পল্লৱী মেম আৰু চেমি মেম সকলোৰে মই ভিডিঅ' চাইছিলোঁ তাৰ ভিডিঅ'বিলাক চাই পেলাই মই প্ৰথমতে বহুতবাৰ ভিডিঅ'বিলাক চাইছিলোঁ তেওঁলোকৰ তাৰপিছত বুজি পালোঁ যে এই ভিডিঅ'বিলাক চালে মোৰ বহুত লাভ হৈছে মানে মই বুজিলোঁ যে ইয়াৰ পৰা মানে মোৰ নিগেটিভিটিবিলাক দূৰ কৰিব পাৰিম মই মানুহজনী আগতে মানে খুব নিগেটিভিটি আছিলোঁ যিহেতুকে মই প্ৰতিটো কথা মানে পজিটিভ মাইণ্ডত ল'ব নোৱাৰোঁ চব মানে নহয় পাই মই আৰম্ভ কৰোঁ হয় বুলি মনৰ কনফিডেঞ্চটো নাথাকে যেতিয়া মই এক্সেছ বাৰ ছেশ্যন নিজেই ল'লোঁ মানে বেলেগৰ পৰাই ল'লোঁ বাৰু মেমহঁতৰ পৰা লোৱা নাছিলোঁ তাৰপিছত লৈ পেলাই গম পালোঁ যে মই এইটো বস্তু বহুত ভাল হয় মই ছেশ্যনটো লোৱাৰ পিছত নিজক পজিটিভ মাইণ্ডলৈ অলপ হ'লেও আনিব পাৰিছোঁ তাৰপিছত ভাবিলোঁ যিহেতুকে ভাল হয় মই শিকি লৈ মই তেতিয়া মানে মোৰ ঘৰখনৰো লাভ হ'ব বা বেলেগ 10জনকো মই সহায় কৰিব পাৰিম আৰু তেনেকৈ মই শিকিলোঁ শিকাৰ পিছত এতিয়া যিসকলক দি আছোঁ তেওঁলোকো লাভৱান হৈছে আৰু লগতে মোৰ ঘৰখনো বহুতখিনি মই এক্সেছ বাৰ ছেশ্যন দি ভাল কৰিব পাৰিছোঁ সেইকাৰণে সকলোকে কওঁ এক্সেছ বাৰ ছেশ্যন লোৱাটো মই বিচাৰিছোঁ আৰু এক্সেছ বাৰ ছেশ্যনহে মই দিওঁ ছেশ্যন ল'বলৈ হ'লে প্ৰতিজনে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যিসকলে মোৰ পৰা এক্সেছ বাৰ ছেশ্যনৰ মানে অলপ মানে কম মূল্যত ল'বলৈ বুলি ভাবে তেওঁলোকক মই যেতিয়া অফাৰ কৰোঁ মানে কেতিয়াবা মই অলপ কমতো ছেশ্যনটো দিওঁ যিহেতুকে বহুতেই অকণ বেছি হ'লে ল'বলৈ টান পায় তেতিয়া মই 2-4 দিনৰ কাৰণে কেতিয়াবা অলপ কমত দিওঁ তেওঁলোকে যেতিয়া মোৰ ভিডিঅ'বিলাক চাই থাকিব গম পাব যে মই এইকেইদিনৰ কাৰণে কমত দিছোঁ তেওঁলোকে তেতিয়া ল'ব যদি এতিয়া অকণমান পইচাৰ অসুবিধা থাকে তেওঁলোকক মই ক'ব বিচাৰিছোঁ মোৰ পৰা ল'ব বিচৰা সকলোকে মই ক'ব বিচাৰিছোঁ আৰু যিসকলে মানে মোৰ ফোন নাম্বাৰটো হয়তো ভিডিঅ' নোচোৱাসকলে নাজানে কোনোবাই হয়তো মোৰ এইটো ভিডিঅ'ই প্ৰথম চাব পাৰে তেওঁলোকৰ কাৰণে মই মোৰ ফোন নাম্বাৰটো পুনৰবাৰ আকৌ কৈছোঁ 9706057704 এইটোৱে মোৰ ফোন নাম্বাৰ আৰু মই যিসকল অকণ বয়সস্থ মানুহ তেওঁলোকক মই ঘৰতো গৈ দি আহোঁ তেওঁলোকে বিচাৰিলে তেওঁলোকৰ ঘৰখনে মোৰ লগত যোগাযোগ কৰিলে আৰু যিসকল আহিব পাৰে আমাৰ ঘৰটো ধুনীয়াকৈ মই জেগা ঠিক কৰি ৰাখিছোঁ ইয়াতে ছেশ্যন দিওঁ আৰু তেনেকৈ মানে যেনেকৈ য'ত সুবিধা হয় মই দি গৈ আছোঁ আৰু মোক যেনেকৈ বিচাৰে তেনেকৈ মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু বুজি নোপোৱাসকলে মোৰ পৰা বুজিব পাৰিব আজিলৈ আহিছোঁ বাই বাই